কবিতার শিরোনাম জুবিন দা। রচনা রজনী কুমার ডেকা। আবৃত্তি হেমন্ত উজা কলিতা। আই মিছ ইউ জুবিন দা, উই লুজ ইউ। সমুদ্ৰৰ বুকুত স্নান কৰি সৰগলৈ গুচি গলা। আমাৰ মাজত মাথো দি গলা মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি সুৰৰ প্ৰতিধ্বনি। জুবিন দা, আমিবোৰ অবাক হৈ ৰলো। এয়া সপোন নে বাস্তৱ? আবেগৰ লোতকবোৰ এক শিলামূৰ্তি শৰীৰেৰে বৃষ্টি হৈ বাগৰিছে। নিজক সান্তনা দিব পৰা নাই পৰা নাই আবেগক ৰুধিব। আই মিছ ইউ জুবিন দা, উই লুজ ইউ। এয়া কেনেকৈ সম্ভৱ জুবিন দা? ভগৱানে হয়তো তোমাৰ আবেগক তাহানিতেই সংকেত দিছিল যে অসম মাতৃয়ে তোমাক কেতিয়াও বিদায় নিদিয়ে। সেইবাবে ছিংগাপুৰলৈ লৈ গৈছিল অতিথিৰূপে আৰু উভতাই দিছিল পাৰ্থিৱ শৰীৰটো। আই মিছ ইউ জুবিন দা, উই লুজ ইউ। জুবিন দা, তুমি যেতিয়া আকাশ মাৰ্গেৰে আহি আছিলা, ৭২ ঘণ্টা কেবিনত এক গভীৰ নিদ্ৰাত শুই আছিলা। আমিবোৰ তেতিয়া চিঞৰি চিঞৰি বলিয়া হৈ পৰিছিলো। জুবিন দা, শুই উঠা জুবিন দা, শুই উঠা। তোমাৰ গান শুনিবলৈ আমি অপেক্ষাত অধীৰ হৈ পৰিছো। শিশুৰ পৰা বৃদ্ধালৈ, গৰ্ভৱতীৰ পৰা অক্ষম ব্যক্তিলৈ, পশুৰ পৰা পক্ষীলৈ লক্ষ লক্ষাধিক লোকে প্ৰচণ্ড ৰ'দ আৰু ধাৰাসাৰ বৰষুণক নেওচি মাথো তোমাৰ অপেক্ষাত। দিয়া ঘূৰাই দিয়া পৃথিৱী আমাৰ আমাৰ। এবাৰ মাথো আমালৈ চকু মেলি চোৱা জুবিন দা, এবাৰ গুণগুণাই দিয়া। এৰা এৰি ক্ষণিকতে অচিৰে তুমি মই মিলি, দুয়ো পাৰে পৃথিৱী থৈ ভাল পোৱাৰে ডিঙা মেলি। নেদেখাজনক কাতৰ কৰিছো, নেদেখাজনক কাতৰ কৰিছো। জুবিন দাক উভতাই দিয়া আমাৰ জুবিন দাক। আই মিছ ইউ জুবিন দা, উই লুজ ইউ।